মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ সায়েন্সৰ লেসন 2 বিদ্যুৎ, বৈদ্যুতিক বৰ্তনী আৰু সেইবোৰৰ কি উপাংশসমূহ। তো ইংৰাজীত কি ইলেক্ট্ৰিচিটি, ইলেক্ট্ৰিক্যাল সার্কিট এন্ড দেয়ার্স কম্পোনেন্টস। তো ইয়াৰ আমি সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু ভিতৰুৱা প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, এইখন নতুন কিতাপ। তো তোমালোকে যদি এই নতুন কিতাপৰ সকলো প্ৰশ্ন উত্তৰ পাব বিচৰা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো বেছি পলম নকৰি এতিয়া অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। তো এতিয়া আমি অনুশীলনী অৰ্থাৎ এক্সাৰসাইজৰ 1 নম্বৰৰ প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম। তো 1 নম্বৰ প্ৰশ্নত কি কৈছে, শুদ্ধ উত্তৰৰ গড়টো সম্পূৰ্ণকৈ পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত কি কৈছে, তলৰ কোণটোৱে ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত বা বিদ্যুৎ প্ৰবাহ পাৰ হ'বলৈ দিব। তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব। লোৰ গজালেৰে বিদ্যুৎ প্ৰবাহ পাৰ হ'ব দিব। তো তোমালোকে অপশ্যন ডি টো তোমালোকে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, বৈদ্যুতিক বৰ্তনী এটাৰ সংযোগ বিচ্ছিন্ন কৰিবলৈ বা সম্পূৰ্ণ কৰিবলৈ ব্যৱহাৰ কৰা আখিলাটোৰ নাম কি? তো ইয়াৰ ভিতৰত 4টা অপশ্যন আছে। ইয়াৰ ভিতৰত অপশ্যন খটো শুদ্ধ হ'ব, সুইচ। তো তোমালোকে অপশ্যন বি টো তোমালোকে ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 3 নম্বৰত কি কৈছে, তলৰ কোণটো অন্তৰক। 3 নম্বৰৰ কি কৈছে, তলৰ কোণটো অন্তৰক। তো ইয়াৰ শুদ্ধ হ'ব এই অপশ্যন গটো, অৰ্থাৎ অপশ্যন সি টো শুদ্ধ হ'ব কাচ। তো তোমালোকে অপশ্যন সি টো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 4 নম্বৰত কি কৈছে, বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ কোনটো ধাতুৰ ব্যৱহাৰ কৰা হয়? 4 নম্বৰত কি কৈছে, এই তোমালোকে যে বাল্ব ব্যৱহাৰ কৰা ঘৰত এই বাল্বৰ যিটো জ্বলে এইটোক ফিলামেণ্ট বুলি কয়। তো এইটো তৈয়াৰ কৰিবলৈ কি ধাতুৰ ব্যৱহাৰ কৰা হয়? তো ইয়াৰ শুদ্ধ কোনটো হ'ব? অপশ্যন ঘটো, টাংষ্টেন। তোমালোকে এই 4 ডি অপশ্যনটো ভালদৰে পূৰ কৰি দিবা। টাংষ্টেন, বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰিবলৈ টাংষ্টেন ধাতুৰ ব্যৱহাৰ কৰা হয়। তাৰপিছত 5 নম্বৰত কি কৈছে, 5 নম্বৰত কি কৈছে, বৈদ্যুতিক বৰ্তনীৰ সুইচ অফ অৱস্থাত থাকিলে বৰ্তনীটোৰ নাম কি? তো ইয়াৰ কোনটো হ'ব? অপশ্যন গটো শুদ্ধ হ'ব মুক্ত বৰ্তনী। যদি বৈদ্যুতিক বৰ্তনীৰ সুইচ অফ অৱস্থাত থাকে তাক আমি কি বৰ্তনীটোৰ নাম কি বুলি কওঁ? মুক্ত বৰ্তনী। তো তোমালোকে সি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 6 নম্বৰত কি কৈছে, বৈদ্যুতিক বৰ্তনীৰ সুইচ অন অৱস্থাত থাকিলে সেই বৰ্তনীটোৰ নাম কি? তো সেই বৰ্তনীটোৰ নাম হ'ল বন্ধ বৰ্তনী। তো তোমালোকে অপশ্যন বি টো ভালদৰে পূৰ কৰি দিবা। যিহেতু ইয়াৰ খ অপশ্যনটো শুদ্ধ, তো তোমালোকে বি বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰত কি কৈছে, খালী ঠাই পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত কি কৈছে, 2 বা ততোধিক কোষৰ সংমিশ্ৰণক ডেশ বুলি কোৱা হয়। তো ইয়াৰ খালী ঠাইত তোমালোকে কি লিখিবা? খালী ঠাইত লিখিবা বেটাৰী। তাৰপিছত 2 নম্বৰত কি কৈছে, আমাৰ শৰীৰটো বিদ্যুতৰ ডেশ। তো ইয়াৰ খালী ঠাইত তোমালোকে কি লিখিবা? খালী ঠাইত লিখিবা কি? পৰিবাহী। খালী ঠাইত লিখিবা পৰিবাহী। তাৰপিছত 3 নম্বৰত কি কৈছে, বৈদ্যুতিক কোষ এটাত ডেশটা টাৰ্মিনেল থাকে। তো ইয়াৰ খালী ঠাইত লিখিবা কিমানটা টাৰ্মিনেল থাকে? 2টা টাৰ্মিনেল থাকে। তাৰপিছত 4 নম্বৰত কি কৈছে, বিদ্যুৎ কেৱল ডেশ বৰ্তনীৰ এটাতহে প্ৰবাহিত হয়। তো ইয়াৰ খালী ঠাইত কি লিখিবা? বন্ধ। বিদ্যুৎ কেৱল বন্ধ বৰ্তনীৰ এটাতহে প্ৰবাহিত হয়। তাৰপিছত 5 নম্বৰত কি কৈছে, যিবোৰ সামগ্ৰী বিদ্যুৎক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক ডেশ বুলি কোৱা হয়। কি বুলি কোৱা হয়? পৰিবাহী। তো উত্তৰত বা খালী ঠাইত তোমালোকে লিখিবা
পৰিবাহী যিবোৰ সামগ্ৰী বৈদ্যুতিক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ দিয়ে সেইবোৰক পৰিবাহী বোলা হয়। তাৰপিছত 6 নম্বৰত কি কৈছে যিবোৰ সামগ্ৰীয়ে বিদ্যুৎক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক কি বুলি কোৱা হয় অপৰিবাহী বা কুপৰিবাহী। তো তোমালোকে লিখিবা কি খালি ঠাইত অপৰিবাহী বা অন্তৰক কি যিবোৰ সামগ্ৰীয়ে বিদ্যুতিক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক অপৰিবাহী বোলা হয়। তাৰপিছত 6 নম্বৰত কি কৈছে 6 নম্বৰত কি কৈছে যিবোৰ সামগ্ৰীয়ে বৈদ্যুতিক সেইবোৰৰ মাজেৰে পাৰ হ'বলৈ নিদিয়ে সেইবোৰক কি বুলি কোৱা হয় অপৰিবাহী। তো তাৰপিছত 7 নম্বৰ বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ডেছ বুলি কোৱা হয়। কি বুলি কোৱা হয় ফিলামেণ্ট। খাদ্যত কি লিখিবা ফিলামেণ্ট। বাল্বৰ কেন্দ্ৰত জিলিকি থাকি পোহৰ দিয়া পাতল তাঁৰডালক ফিলামেণ্ট বুলি কোৱা হয়। তাৰপিছত 8 নম্বৰ কোৱেশ্যনত কি কৈছে 8 নম্বৰ কোৱেশ্যনত কৈছে বিদ্যুতিক ডেছ হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। তো ইয়াৰ খালি ঠাইত লিখিবা 8 নম্বৰ খালি ঠাইত লিখিবা বৰ্তনী। বৈদ্যুতিক বৰ্তনী হৈছে এক পথ যাৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয়। তাৰপিছত 9 নম্বৰত কি কৈছে 9 নম্বৰত কৈছে ডেছ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী বা অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি। তো ইয়াৰ খালি ঠাইত কি লিখিবা ইয়াৰ খালি ঠাইত তোমালোকে লিখিবা পৰিবাহিত টেষ্টাৰ। তোমালোকে যে এই ঘৰত ব্যৱহাৰ কৰা যিকোনো বৈদ্যুতিক কামৰ কাৰণে বা বোৰ্ড এইবিলাক খুলিবৰ কাৰণে এইবিলাক কি বুলি কোৱা হয় এই লাইট জ্বলে যে তোমালোকৰ হাতৰ স্পৰ্শ পালে যে লাইট জ্বলে তো ইয়াক কি বুলি কোৱা হয় পৰিবাহিত টেষ্টাৰ। এই পৰিবাহিত টেষ্টাৰ হৈছে পদাৰ্থ এটা বিদ্যুতৰ পৰিবাহী নে অপৰিবাহী আৰু অন্তৰক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা এক সঁজুলি। তো নিশ্চয় তোমালোকে আশা কৰোঁ গম পাইছা। তাৰপিছত 3 নম্বৰত কি কৈছে তলৰ উক্তিবোৰ সঁচা নে মিছা উল্লেখ কৰা। তো ইয়াৰ 1 নম্বৰটো কি কৈছে বৈদ্যুতিক কোষ এটাত ধাতুৰ টুপিত হৈছে ঋণাত্মক মেৰু। তো এইটো কি হ'ব এইটো ট্ৰু হ'ব ট্ৰু অৰ্থাৎ সঁচা। তাৰপিছত বিত কি কৈছে এটা বৰ্তনী চিত্ৰত বৈদ্যুতিক উপাদানৰ বাবে মানক চিহ্ন ব্যৱহাৰ কৰা হয়। এইটো কি হ'ব এইটো ট্ৰু হ'ব অৰ্থাৎ এইটো সঁচা। তাৰপিছত 3 নম্বৰত কি কৈছে বেটাৰী এটা গোটক কোষ বুলি কোৱা হয়। এইটো কি মিছা হ'ব এফ ফলছ। তাৰপিছত 4 নম্বৰত কি কৈছে অন্তৰক বিদ্যুৎ প্ৰবাহ তাৰ মাজেৰে পাৰ হ'বলৈ দিয়ে। এইটো কি হ'ব মিছা অৰ্থাৎ ফলছ। তাৰপিছত 5 নম্বৰত কি কৈছে এটা বৈদ্যুতিক বাল্বত এটা টাৰ্মিনেল থাকে। এইটো ফলছ হ'ব। তাৰপিছত 6 নম্বৰত কি কৈছে যি বৰ্তনী বৈদ্যুতিক প্ৰবাহৰ পথ বিচ্ছিন্ন কৰি ৰখা হয় সেই বৰ্তনীটোক মুক্ত বৰ্তনী বুলি কোৱা হয়। এইটো কি হ'ব ট্ৰু অৰ্থাৎ সঁচা। তাৰপিছত 7 নম্বৰত কি কৈছে প্লাষ্টিক হৈছে বিদ্যুতৰ এটা ভাল পৰিবাহী। এইটো কি ফলছ অৰ্থাৎ মিছা। তাৰপিছত 4 নম্বৰত কি কৈছে তলত দিয়া কথাবোৰ মিলোৱা। তো এইটো তোমালোকক মিলাব দিছে দাগ দি। তো ইয়াৰ 1 নম্বৰ কি কৈছে বৈদ্যুতিক কোষ এইটো কাৰ লগত মিলিব এইটো মিলিব খৰ লগত। বৈদ্যুতিক কোষ কি এবিধ আহিলা যি ৰাসায়নিক শক্তিৰ বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰে। তাৰপিছত 2 নম্বৰটো কি কৈছে এটা বৈদ্যুতিক চুইচ ই কাৰ লগত মিলিব ই কল লগত মিলিব। ই হৈছে এক সৰল আহিলা যি বৰ্তনীটো সম্পূৰ্ণ কৰে বা ইয়াক বিচ্ছিন্ন কৰে। তাৰপিছত 3 কি বন্ধ বৰ্তনী এইটো কাৰ লগত মিলিব এইটো মিলিব
ঘৰ লগত বৰ্তনী য'ত বৈদ্যুতিক প্ৰবাহৰ পথ সম্পূৰ্ণ বা বন্ধ। তাৰপিছত 4 নম্বৰত কি ফিলামেণ্ট, এইটো কাৰ লগত মিলিব, এইটো গড়ৰ লগত মিলিব। পোহৰ নিৰ্গত কৰা বাল্ব এটাত থকা পাতল তার, এই ফিলামেণ্টৰ সহায়ত এই বাল্বটো জ্বলে। তাৰপিছত 5 নম্বৰত কি কৈছে, চিত্ৰ 2.21 ANVত কি চিত্ৰ তোমালোকক চাব দিছে এ আৰু বি, এই চিত্ৰ দুটা চাব দিছে আৰু এই প্ৰশ্নবিলাকৰ উত্তৰ দিব দিছে। তো ইয়াৰ 1 নম্বৰত কি কৈছে, যদি S1 অন হৈ থাকে, যদি S1 এইটো হৈছে S1, যদি S1 অন হৈ থাকে আৰু S2 অফ হৈ থাকে, S2 কোনটো, এইটো S2 অফ হৈ থাকে, কোন কেইটা বাল্ব জ্বলিব, তেতিয়া কোন কেইটা বাল্ব জ্বলিব। তো 1 নম্বৰত কি কৈছে, যদি S1 টো অন হৈ থাকে আৰু S2 টো অফ হৈ থাকে, কোনটো বা কোন কেইটা বাল্ব জ্বলিব। তো ইয়াত এইটো হৈছে S1, S1 টো যদি অন হৈ থাকে আৰু S2 টো এইটো হৈছে S2, এইটো যদি অফ হৈ থাকে, কোন কেইটা বাল্ব জ্বলিব। তো তোমালোকে লিখিবা কি, কোনো এটা বাল্বে নজ্বলে, কোনো এটা বাল্বে নজ্বলে, কাৰণ S1 টো, এই S1 টো হৈছে মেইন লাইন আৰু S2 টো হৈছে এটা সুইচ, কাৰণ S2 টো বন্ধ হৈ আছে, সুইচটো অফ হৈ আছে, সেইকাৰণে কোনো এটা বাল্ব নজ্বলে। তো তোমালোকে এনেদৰে লিখিবা। তো তোমালোকে এনেদৰে লিখিব পাৰা, S1 অন, S2 অফ, কোনো বাল্ব নজ্বলে, কাৰণ S1 মেইন লাইনত আছে কিন্তু S2 বন্ধ থকাই বৰ্তনীটো মুক্ত কৰি ৰাখিছে। তাৰপিছত 2 নম্বৰত কি কৈছে, যদি S1 অফ হৈ থাকে আৰু S2 অন হৈ থাকে, কোন কেইটা বাল্ব জ্বলিব। S1 টো কি ইয়াত অফ হৈ থাকিব আৰু এইটো S2 টো অন হৈ থাকিব, তেতিয়া কোন কেইটা বাল্ব জ্বলিব। ইয়াতো কোনো বাল্ব নজ্বলে, কাৰণ S1 টো মেইন লাইন, যদি মেইন লাইনটো অফ হৈ থাকে, S2 অন থাকাৰ কোনো মানে নহয়, এইটো কোনো লাইটে নজ্বলিব। তাৰপিছত 3 নম্বৰত কি কৈছে, S1 আৰু S2 দুয়োটা অন হৈ থাকে, কোন কেইটা বাল্ব জ্বলিব, তেতিয়া কি আটাইকেইটা বাল্ব জ্বলিব, এইটো বাল্ব জ্বলিব, এইটো বাল্ব জ্বলিব। তেতিয়া যদি দুয়োটাই অন হৈ থাকে, দুয়োটাই অন হৈ থাকে, তেতিয়া দুটা বাল্বে বা আটাইকেইটা বাল্বে জ্বলিব। তাৰপিছত 4 নম্বৰত কি কৈছে, যদি S1 আৰু S2 দুয়োটা অফ হৈ থাকে, কোন কেইটা বাল্ব জ্বলিব, তেতিয়া এটা বাল্ব নজ্বলে। তাৰপিছত 6 নম্বৰ কোৱেশ্যনত কি কৈছে, দ্বৈতনে চিত্ৰ 2.22ত দেখুওৱা দৰে বৰ্তনীটো তৈয়াৰ কৰিছে। সুইচটো অন ৰখাৰ পাছতো বৈদ্যুতিক চাকিটো জ্বলি নাথাকে। এই ত্ৰুটিটো কাৰ্যপদ্ধতিৰ সম্ভাৱ্য কাৰণ কি হ'ব পাৰে। তো এইটো এটা বৈদ্যুতিক বাল্ব, এইটো দ্বৈতনে কি কৰি তৈয়াৰ কৰিছে, এইটো নজ্বলাৰ কাৰণ দৰ্শাব দিছে। তো তোমালোকে কি কাৰণত নজ্বলিব পাৰে, তো তোমালোকে এনেদৰে লিখিবা কি, বেটাৰী দুটাৰ সংযোগ ভুল হ'ব পাৰে, অৰ্থাৎ ঋণাত্মক মেৰুৰ লগত ধনাত্মক সংযোগ কৰিলে এই বাল্বটো নজ্বলিব, এইটো এটা ভুল কৰিব পাৰে। তাৰপিছত দ্বিতীয় ভুলটো, বাল্বটো ফিজ হৈ থাকিব পাৰে, আৰু তৃতীয় ভুলটো হ'ব পাৰে তাৰৰ সংযোগ ঢিলা হ'ব পাৰে, তাৰৰ সংযোগ যদি ঢিলা হয় তেনেহ'লে বাল্বটো নজ্বলিব। তাৰপিছত 7 নম্বৰত কি কৈছে, চিত্ৰ 2.23ত কোন কেইটাৰ ক্ষেত্ৰত সুইচটো বন্ধ কৰিলে চাকিটো জ্বলি উঠিব। তাৰপিছত 7 নম্বৰ কোৱেশ্যনত কি কৈছে, চিত্ৰ 2.23ৰ কোন কেইটা ক্ষেত্ৰত সুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব। তো এইটো চিত্ৰটো তোমালোকে চোৱা 2.23ত ইয়াত কি কৈছে, কোন কেইটাৰ ক্ষেত্ৰত সুইচটো বন্ধ কৰিলে চাকিটো জ্বলি নুঠিব। তো তোমালোকে এনেদৰে লিখিবা, চিত্ৰ এ আৰু ডিৰ ক্ষেত্ৰত কি কৰিব, বাল্বটো অৰ্থাৎ চাকিটো জ্বলিব,
তো এই জ্বলাৰ কাৰণ কি এত বাল্বটো কোষৰ ধনাত্মক আৰু ঋণাত্মক মেৰুৰ সৈতে সঠিকভাৱে সংযুক্ত হৈ আছে আৰু ডিত LED এই সঠিক মেৰুত দীঘল আৰু ধনাত্মক মেৰুৰ ফালে সংযোগ কৰা হৈছে আৰু বিত কি কৈছে কোষৰ এটা মেৰুৰ পৰাহে সংযোগ দিয়া হৈছে আৰু সি LEDৰ মেৰু ওলোটাকৈ আছে সেয়ে এই দুটা নজ্বলে তাৰপিছত 8 নম্বৰত কি কৈছে প্লাস অৰ্থাৎ ধনাত্মক আৰু মাইনাস অৰ্থাৎ ঋণাত্মক চিহ্নৰে সূচিত নকৰা বেটাৰী এটা দুটা মেৰু চিহ্নিত কৰাৰ পদ্ধতি এটাৰ পৰামৰ্শ দিয়া তো তোমালোকে এনেদৰে লিখিবা এটা LED অৰ্থাৎ LED বাল্ব ব্যৱহাৰ কৰি আমি চিনাক্ত কৰিব পাৰি LEDৰ দুডাল কি ভৰি থাকে দীঘল ডাল ধনাত্মক অৰ্থাৎ প্লাস আৰু ছোটি ডাল ঋণাত্মক অৰ্থাৎ মাইনাস বেটাৰীৰ এটা মূৰত দীঘল ভৰিডাল আৰু আনটো মূৰত ছোটি ভৰিডাল লগাই দিব লাগে যদি LED জ্বলি উঠে তেন্তে বুজিব লাগিব যে মূৰত দীঘল ভৰিডাল লাগিছে সেইভাবে ইয়াৰ ধনাত্মক মেৰু তাৰপিছত 9 নম্বৰ প্ৰশ্নত কি কৈছে এটা LED জ্বলিবলৈ চিৰণীবদ্ধভাৱে এটা চিৰণী কোষৰ প্ৰয়োজন চিত্ৰলেখাই চিত্ৰ 2.22 দেখুওৱা দৰে 24ত দেখুওৱা দৰে বৰ্তনীটো সাজি উলিয়াইছিল বাল্বটো জ্বলিবনে যদি নজ্বলে সঠিক সংযোগৰ বাবে তাৰ বৰ তোমালোকক আঁকিব দিছে বাল্বটো নজ্বলে কাৰণ ইয়াত দুয়োটা কোষত ঋণাত্মক অৰ্থাৎ মাইনাস মেৰু দুটা একেলগে সংযোগ হৈ আছে ইয়াত কি হৈ আছে দুয়োটাই মাইনাসৰ লগত সংযোগ হৈ আছে সেই কাৰণে ই নজ্বলিব সঠিক সংযোগ তোমালোকে এনেদৰে কৰিবা দুটা কোষক শ্ৰেণীবদ্ধভাৱে সংযোগ কৰিবলৈ হলে এটা কোষৰ ঋণাত্মক মেৰু লগত আনটো কোষৰ ধনাত্মক মেৰু সংযোগ কৰিব লাগিব তাৰ পিছত 10 নম্বৰ প্ৰশ্নত কি কৈছে প্ৰদত্ত বৰ্তনীটোত চিত্ৰ 2.25ত কি ভুল আছে বিচাৰি উলিওৱা আৰু সংশোধন কৰা তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা বৰ্তনী এ ভুল ইয়াত বাল্বটোৰ পৰা অহা দুয়োডাল তার কেৱল এটা কোষৰ মেৰুৰ লগত সংযোগ কৰা হৈছে যাৰ ফলত বৰ্তনীটো সম্পূৰ্ণ হোৱা নাই বৰ্তনী বিৰ ভুল ইয়াত বাল্বটো ফিলামেন্টত ছিঙা আছে অৰ্থাৎ বাল্বটো ফিউজ হৈ আছে তাৰপিছত সংশোধন তোমালোকে এনেদৰে কৰিবা এৰ ক্ষেত্ৰত তার দুডাল বেটাৰীৰ দুটা বিপৰীত মেৰুৰ লগাব লাগে আৰু বিৰ ক্ষেত্ৰত ফিউজ বাল্বটো খলাই এটা বাল্ব লগাব লাগে তাৰপিছত 11 নম্বৰ প্ৰশ্নত কি কৈছে ঘৰত সুইচ মেৰামতি কৰোতে ইলেক্ট্ৰিচিয়ান সকলে কিয় ৰবৰৰ হাত মোজা পিন্ধে তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা ৰবৰ হল বিদ্যুতৰ অপৰিবাহী আমাৰ শৰীৰত বিদ্যুতৰ পৰিবাহী হোৱা বাবে বিদ্যুৎ পৰিবাহী তাৰ স্পৰ্শ কৰিলে আমাক বিদ্যুৎ আঘাত অৰ্থাৎ ইলেক্ট্ৰিক শক দিব পাৰে ৰবৰৰ হাত মোজাই বিদ্যুৎ প্ৰবাহক শৰীৰৰ মাজেৰে পাৰ হৈ যোৱাত বাধা দিয়ে আৰু ইলেক্ট্ৰিচিয়ান জনক সুৰক্ষা প্ৰদান কৰে তাৰপিছত 12 নম্বৰ প্ৰশ্নত কি কৈছে বিদ্যুৎ উপযোগী হোৱা সত্ত্বেও ই বিপদজনক কেনেকৈ হ'ব পাৰে তো উত্তৰ তোমালোকে লিখিবা বিদ্যুতৰ অসাৱধানত ব্যৱহাৰ কৰি অতি বিপদজনক হ'ব পাৰে বিদ্যুতৰ অসাৱধান অৰ্থাৎ বিদ্যুতৰ বাবে সাৱধান নাথাকিলে ই ব্যৱহাৰত অতি বিপদজনক হ'ব পাৰে বিদ্যুৎ পৰিবাহী তিতা হাতেৰে চুলে বা খালি ভৰিৰে থাকিলে প্ৰবল বৈদ্যুতিক আঘাত লাগিব পাৰে যিয়ে মানুহৰ মৃত্যু ঘটাব পাৰে বিদ্যুৎ তাৰৰ
আৱৰণ অৰ্থাৎ ইনচুলেশ্যন নষ্ট হ'লে শ্বৰ্ট চাৰ্কিট হৈ ঘৰৰ জুই লাগিব পাৰে। বিদ্যুৎ অপচয় বা প্লাগত একেলগে বহুতো সঁজুলি সংযোগ কৰিলে দুৰ্ঘটনা ঘটাৰ সম্ভাৱনা থাকে।